আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 18 নম্বৰ দিন আৰু 18 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময় আৰু মই ইহঁতক এতিয়া ভেকচিন দি দিছোঁ যোনটো লাচোটা ভেকচিন বুলি কয় লাচোটা ষ্ট্ৰেইনৰ ৰাণীখেতৰ কাৰণে সেইটো ভেকচিন দিছোঁ পানীতে দি দিছোঁ ঠাণ্ডা পানী দি দিছোঁ ঠাণ্ডা পানীত ভেকচিনটো দি দিছোঁ মই আগতেও কৈছিলোঁ মই 14 দিন পাৰ হোৱাৰ পিছতহে লাচোটা ভেকচিনটো দিম প্ৰথম যোনটো ভেকচিন সেইটো ভেকচিন লাচোটা 14 দিন পাৰ হোৱাৰ পিছত দিম আৰু ঠাণ্ডা পানীত ব্যৱহাৰ কৰিব লাগে কাৰণে ব্যৱহাৰ কৰা নাছিলোঁ আৰু ধৰি লওক ইমানটাও ইফেক্টিভ নহয় সেইটো কাৰণেও অলপমান লেট কৰিছিলোঁ এইবাৰ হ'লেও ভেকচিনটো দি দিলোঁ আজি আৰু আজি দিয়াৰ পিছত মাজত 5 দিনমান আৰু গেপ দিম আৰু তাৰপিছত যোনটো IBD আছে গাম্বুৰৰ কাৰণে আহে ভেকচিনটো সেইটো কৰি দিম ভেকচিন আজি প্ৰথম ভেকচিনটো এইটো দিয়া হৈ গ'ল মুৰ্গীখিনি মোৰ পোৱালিখিনি প্ৰায় ভোকতে থাকে বা পিয়াহতে থাকে সেইকাৰণে পানী বা দানা দিলে আহি পেলাই ওপৰা ওপৰি কৰে যথেষ্ট আৰু আজি ভিডিঅ'টো ইমানটো ধন্যবাদ